হেল্ল' গাইজ, গুড মৰ্নিং। যিহেতু এইবাৰ আপোনালোকে যদি অসম পুলিচ আৰু অসম ফৰেষ্টত এটা পোষ্ট ল'বলৈ যিকোনো এটা চাকৰি ল'বলৈ মন আছে, আপোনালোকে এতিয়াৰ পৰা বৰ্তমানৰ পৰা ৰুট মেপ ফ'ল' কৰিব লাগিব। কেনেকৈ ৰুট মেপ ফ'ল' কৰিব লাগে আপোনালোকক জনাইছোঁ। এই ৰুট মেপটো যদি আপোনালোকে ফ'ল' কৰে তেতিয়াহে আপোনালোকে ছাকচেছ হ'ব পাৰিব, বুজিছে নহয়। চ' ৰুট মেপটো কেনেকৈ ফ'ল' কৰিব লাগিব এই ভিডিঅ'ৰ জৰিয়তে জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। এতিয়া যে বৰ্তমান আপোনালোকে ৰানিং কৰি আছে বা ৰিটেনৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, আপোনালোকে মাইণ্ডত খেলাই ল'ব লাগিব যে আপোনালোকে ৰানিঙত কিমান এটা মাৰ্ক উঠাব লাগিব, গম পাইছে নহয়। মানে কেনেকুৱা ধৰণৰ আপোনালোকক বুজাই দিছোঁ যে আপোনালোকে এতিয়া পৰা মনত এটা বান্ধি ল'ব লাগিব যে মই ইমান মিনিটত সোমালেহে মই ফিজিকেলত মোৰ নাম আহিব বা হেৰি হ'ব। চ' 11 মিনিট মানে তাতকৈ আপোনালোকে ধৰি লওক 11:30 মিনিটত ধৰি লওক ফিজিকেলত নাম আহে। 11 মিনিটমান আপোনালোকে মনত ভাবি ল'ব লাগিব যে মই 11 মিনিটত সোমালেহে মোৰ ফিজিকেলত নাম আহিব আৰু মই ৰিটেন দিবলৈ পাম, গম পাইছে নহয়। যেনেকৈ এটা মাৰ্ক নিজৰ মনত বান্ধি ল'ব লাগিব, গম পাইছে, তেতিয়াহে আপোনালোকে ছাকচেছ হ'ব পাৰিব। আৰু মানে এতিয়াৰ পৰা আপোনালোকে মনত এটা কথা মনত ৰাখিব যে আপোনালোকে এতিয়াৰ পৰা মনত এটা মাৰ্ক বান্ধি লওক, গম পাইছে নাই। আপোনালোকে যে ফিজিকেলৰ ইমানটো মাৰ্ক পালেহে আপোনালোকে ৰিটেনত যাব, ৰিটেনৰ ইমানটো মাৰ্ক পালেহে যে আপোনালোকে কি বুলি কয় ভাইভালৈ যাব, ভাইভাৰ পৰা আপোনালোকে ফাইনেল মেৰিট লিষ্টত যাব পাৰিব। চ' এতিয়াৰ পৰা মনত এই বস্তুটো আপোনালোকে মনত ভাবিলেহে কিন্তু আপোনালোকে ছাকচেছ হ'ব। এতিয়াৰ পৰা ভাবিলেহে, পিছত ভাবি লাভ নাই। আপোনালোকে এতিয়াৰ পৰা যদি সেইখিনি কথা ভাবে যে ফিজিকেলত মই ইমানটো মাৰ্ক পাব লাগিব, ৰুট মেপ বনাই লওক, মনতে ভাবি লওক এতিয়া 11 মিনিট যে মই ফিজিকেলত সোমালেহে 11 মিনিটত সোমালেহে মোৰ ফিজিকেলত নাম আহিব, মই ৰিটেনলৈ যাব পাৰিম বুলি ৰুট মেপ এটা ভাবি লওক মনতে এতিয়াৰ পৰা। আৰু ছেকেণ্ডটো আপোনালোকে ৰিটেনত 45+ বা 40+ মাৰ্ক পালেহে আপোনালোকে যে কি বুলি কয় ৰিটেনৰ পৰা আপোনালোকে ভাইভালৈ যাব পাৰিব, সেইটো মনত বান্ধি লওক এতিয়াৰ পৰা মানে তেনেকুৱা টাইপত আপোনালোকে প্ৰিপেৰেশ্যন কৰিব লাগিব যে ফিজিকেলত 11 মিনিটত সোমাম বুলি ভাবি প্ৰিপেৰেশ্যন কৰিব লাগিব। আৰু লগতে আপোনালোকে যিটো ৰিটেন আছে, ৰিটেনত আপোনালোকে 40+ মাৰ্ক বা 45+ মাৰ্ক পাম বুলি এনেই মনত ভাবি লৈ তেনেকুৱা কামটো প্ৰস্তুতি চলাই যাব লাগিব, তেতিয়াহে আপোনালোকে ছাকচেছ হ'ব পাৰিব। মনত যদি আপোনালোকে ৰুট মেপ নাই নহয়, আপোনালোকে ছাকচেছ হ'ব নোৱাৰিব, সেইটো কথা মনত ৰাখিব। বহুত কেণ্ডিডেট দৌৰি আছে কিন্তু মনত এতিয়া তেখেতলোকৰ ৰুট মেপ মানে কি ভাৱটো নাই। ৰুট মেপটো আপোনালোকে নিজে মেণ্টেলি বনালেহে আপোনালোকে সেইমতে ষ্ট্ৰেটেজি মতে কাম কৰিব লাগিব। আপোনালোকে যিটো বস্তু বনাইছে সেইটো হিচাপত কামটো কৰি যাব লাগিব, তেতিয়াহে আপোনালোকে ছাকচেছ হ'ব পাৰিব। আপোনালোকৰ যিটো গ্ৰুপ দৌৰে, গ্ৰুপৰ ভিতৰত আপোনালোকে যেনেকৈ নহওক 3 নম্বৰ বা 1 পৰা 3 নম্বৰ ভিতৰত আপোনালোকে থাকিবলৈ বিচাৰিব, এতিয়াই চেষ্টা কৰিব ৰানিং গ্ৰুপত। ৰানিং গ্ৰুপত মানে আপোনালোকে এতিয়া ৰানিং ফিল্ডত যিমান ল'ৰা দৌৰি আছে বা আপোনালোকে প্ৰেক্টিছ কৰিবলৈ সদায় যায়, সেই গ্ৰুপটোৰ ভিতৰত আপোনালোকে 3 নম্বৰ বা 1 পৰা 3 নম্বৰ ভিতৰত হ'লেহে মোৰ যে নাম আহিব ফিজিকেলৰ ক্ষেত্ৰত, তেনেকুৱা এটা মনত ভাবি ল'ব, তেতিয়াহে আপোনালোকে ছাকচেছ হ'ব পাৰিব। ফিজিকেলত নাম আহিব যদি 1 পৰা আপোনালোকে 3 নম্বৰ ভিতৰত আছে, আপোনালোকৰ ফিজিকেলি 100% নাম আহিব। যদি আপোনালোকে যিটো ৰানিং গ্ৰুপৰ লগত দৌৰিছে খুব বেছি 12টা বা 12টা ভিতৰত যদি আপোনালোকে 2-3 নম্বৰ ভিতৰতো আছে, আপোনালোকৰ ফিজিকেলি 100% নাম আহিব, মই আপোনালোকক গেৰাণ্টি দি থৈছোঁ। আপোনালোকে মানে এতিয়াৰ পৰা বৰ্তমান ডিচিপ্লিনত কাম কৰিব লাগে। ডিচিপ্লিনটো এনেকুৱা বস্তু, আপোনালোকে যদি মনো যায় সেইটো কাম কৰিব লাগিব, মন নগ'লেও কৰিব লাগিব, মন গ'লেও কৰিব লাগিব, তেনেকুৱা আপোনালোকে ডিচিপ্লিন বনাব লাগিব, গম পাইছেনে। যদি ডিচিপ্লিনটো যদি বনাব জানে, আপোনালোকে 100% ছাকচেছ হ'ব। আজি বোলে মই ইমানখিনি ৰানিং কৰিম, এনেকুৱা এটা মেপছ আপোনালোকে বনাই লওক যে নিজে এটা চিলেবাছৰ টাইপত এনেই ৰুটিন এটা বনাই লওক। ৰুটিনটো আপোনালোকে ফ'ল' কৰিম বুলি এটা ডিচিপ্লিন বনাই লওক। ডিচিপ্লিনটো কেনেকুৱা, আপোনালোকে যদি মনো যায় সেইটো কাম কৰিম, মন নগ'লেও সেইটো কাম কৰিম বুলি ভাবি ল'ব মনত, গম পাইছে নহয়। আৰু ডিচিপ্লিন মতে কাম কৰিলে আপোনালোকে 100% ছাকচেছ হ'ব, এইটো মোৰ ফালৰ পৰা গেৰাণ্টি আছে। আপোনালোকে যিটো ৰুট মেপ বনাইছে, কেতিয়াবা অসুবিধা হ'লে নোৱাৰিলে নাই, কিন্তু পৰাপক্ষত আপোনালোকে কামটো কৰিবলৈ চেষ্টা কৰিব ডিচিপ্লিনত যদি থাকিবলৈ বিচাৰে। আৰু যদি ডিচিপ্লিন মতে কাম কৰে আপোনালোকে 100% সফলতা পাব, মোৰ সেইটো গেৰাণ্টি আছে। আৰু মনত ভাবি লওক লং জাম্প চিন আপ এক্সিলেণ্ট লাগিব বুলি, কিহৰ কাৰণে এইবাৰ নতুন লং জাম্প চিন আপ এক্সিলেণ্ট লাগিব এইবাৰ ইণ্টাৰভিউত। আপোনালোকক আগতে জনাই দিছোঁ, যিহেতু আপোনালোকৰ 4 মাহমান আছে সময়, সেইবাবে আগতে জনাই দিছোঁ আপোনালোকে লং জাম্প চিন আপ এইখিনিৰ ভিতৰত যেনেকৈ নহওক, য'ৰ পৰাই যি মেনেজ নহয়, আপোনালোকে লং জাম্প আৰু চিন আপটো এক্সিলেণ্ট মাৰিবলৈ চেষ্টা কৰক, নহ'লে আপোনালোকৰ কাম নাই দেই গাইছ। আপোনালোকক মই এতিয়া জনাই আছোঁ, আপোনালোকে সেইখিনি টাইমলৈকে যে কভাৰ কৰিবগৈ পাৰে যেন লং জাম্প আৰু চিন আপটো এক্সিলেণ্ট মাৰিবলৈ, গম পাইছে নহয়। আৰু বহুতে সুধি আছে এডমিট কাৰ্ড কেতিয়া আহিব, এডমিট কাৰ্ড কেতিয়া আহিব। আৰে এডমিট কাৰ্ডটো অহাটো আহিবই, আপোনালোকক কৈ আছোঁ মই, এডমিট কাৰ্ডটো অহাটো আহিবই, আপোনালোকে চিন্তা কৰিব নালাগে। খুব বেছি 8 মাহ আপোনালোকে ধৈৰ্য ধৰক, গীতাকে প্ৰচেছটো কমপ্লিট হোৱালৈকে 8 মাহ বা 10 মাহ সময় মনত বান্ধি লওক, গম পাইছে নাই। আপোনালোকে এডমিট কাৰ্ডটো হয়তো অক্টোবৰ বা নৱেম্বৰ বা এনেকুৱা মানত এইটো বছৰৰ ভিতৰত লাষ্টৰ ফালৰ শেষ হ'ব যেন, সেইটো ষ্টাৰ্ট হৈ যে ক্লিয়াৰ হ'ব এইটো চিয়'ৰ। আপোনালোকৰ নৱেম্বৰ বা ডিচেম্বৰ মাহৰ পৰা আপোনালোকৰ চুৰু হোৱাটো চিয়'ৰ, ৰানিং বা ফিজিকেল ক্ষেত্ৰত চুৰু হোৱাটো চিয়'ৰ, গম পাইছে নহয়। আপোনালোকৰ খুব বেছি এতিয়া হাতত 10 মাহ সময় আছে বুলি ভাবক। 10 মাহৰ সময়ত আপোনালোকৰ ফাইনেল মেৰিট লিষ্টলৈকে 10 মাহ সময় আছে বুলি ভাবক। 10 মাহৰ ভিতৰত মোৰ হিচাপত ক্লিয়াৰ হৈ যাব লাগে। চ' আপোনালোকে এই 10 মাহ যেনেকৈ পাৰে নিজৰ ফালৰ পৰা 100% প্ৰিপেৰেশ্যন দিয়ক। মই গাইজ কৈ আছোঁ ন, মনত ভাবি লওক এডমিট কেতিয়া আহিব, কি নাহিব বাদ দিয়ক, কিন্তু আপোনালোকৰ 10 মাহৰ ভিতৰত যে আপোনালোকৰ মেৰিট লিষ্ট ওলাবগৈ, সেইটো কনফাৰ্ম বুলি মনত ভাবি কাম কৰি যাওক, গম পাইছে নহয়। ফিজিকেল কেতিয়া হ'ব ষ্টাৰ্ট, এডমিট আহিলে কাম কৰিম, কিবা আহিলে কাম কৰিম, তেনেকুৱা কাম কৰিলে কিন্তু ছাকচেছ নহয় গাইছ, গম পাইছে নহয়। আমিও বহুত দিন ৱেইট কৰিহে আমিও চাকৰি পাইছোঁ, এনেই লগতে পোৱা নাই যে ইণ্টাৰভিউ আজি ওলাল, আজি এপ্লাই কৰিলোঁ, কাইলৈ ৰানিং দিব গ'লোঁ, তেনেকুৱা পোৱা নাই। আমাৰো বহুত টাইম লেট লগাইছে, বহুত লেট লগাই, গম পাইছোঁ নহয়। আপোনালোকে এতিয়া সেইখিনি সময় পাইছেহি ওচৰত, আপোনালোকে যিমানখিনি ৱেইট কৰিলে, এতিয়া সময় ওচৰ চাপিছে। এইখিনি সময়ত আপোনালোকে ভুল নকৰিব, আগতে যি কৰিলে এতিয়া বৰ্তমান সময়টো ওচৰত চাপিলেহি। যিহেতু ইলেকশ্যন চিলেকশ্যন চেছ হ'ল, কিমান দিন হ'ল, এতিয়া বস্তু আহি আছে কি এডমিট ওলাবলৈ আছে, ফিজিকেল হ'বলৈ আছে, ৰিটেন হ'বলৈ আছে, আৰু মেৰিট
লিষ্ট মাৰিবলৈ আছে আপোনালোকৰ হাতত 10 মাহ আছে বুলি মনত ভাবি ল'লেহে আপোনালোকে ছাকচেছ হ'ব চ' ইমানখিনিয়ে কথা আপোনালোকে মনত ভাবি লওক যে 10 মাহ আপোনালোকৰ হাতত সময় আছে নিজৰ ফালৰ পৰা 100% দিবলৈ চেষ্টা কৰক তেতিয়াহে ছাকচেছ হ'ব আৰু এতিয়াৰ পৰা পঢ়া আৰু লগতে ফিজিকেলটো আৰম্ভণি কৰি দিয়ক ফিজিকেলি পূৰা মানে যিমান পাৰে নিজৰ ফালৰ পৰা 100 দিবলৈ চেষ্টা কৰি যাওক এতিয়াৰ পৰা আৰু মোৰো চাগে ভিডিঅ' বনাবলৈ আৰু বেছি দিন সময় নাই যিহেতু এতিয়া যিটোত ফ্ৰী পাই আছিলোঁ মোৰ ডিউটি এটা বেলেগত হ'বলৈ গৈ আছে অলপ দিনৰ পিছত তেতিয়া চাগে মই ভিডিঅ' বনাব পাৰোঁ নে নোৱাৰোঁ ঠিক নাই এতিয়া পাৰালৈকে মই ভিডিঅ' দি থাকিম এইটো আপোনালোকক জনাই থ'লোঁ আৰু আপোনালোকক এটা কথা জনাই আছোঁ প্ৰতিটো ভিডিঅ'তে জনাই আছোঁ যিখিনি কিতাপ ডেছক্ৰিপশ্যনত আছে আপোনালোকৰ মেইন বুকছখিনি আপোনালোকৰ প্ৰতিটো ভিডিঅ'তে মই জনাই আছোঁ কাৰণ আপোনালোকৰ উপকৃত হওক বুলি মোৰ যিখিনি মেইন কিতাপখিনি মানে আপোনালোকে কোনোবাই যদি লোৱা নাই লৈ লওক ডেছক্ৰিপশ্যনত মই থৈ দিছোঁ মেইন যিখিনি বুকছ লাগে আপোনালোকৰ অসম পুলিচ বা অসম ফৰেষ্টৰ এক্সামৰ কাৰণে বুজিছে নহয় গাইজ চ' আজি ভিডিঅ'টো ইমানখিনিয়ে যদি বুকছকেইখন লয় আপোনালোকৰ কাৰণে ভাল হ'ব কাৰণ আপোনালোকৰ প্ৰিপেৰেশ্যনত সেইকেইখন বহুত কাম দিয়ে গম পাইছে ন বহুতে প্ৰমোশ্যন কৰে কিছুমান বুকছ বুলি এনেকুৱা আপোনালোকৰ দেখিছে চাগে ইউটিউবত প্ৰমোশ্যন কৰে কিন্তু সেইবিলাক ভাল বুকছ কেতিয়াও প্ৰমোশ্যন নেমাৰে গম পাইছে ন নতুন জানানে আছামীয়া বুক এইবিলাক জানো প্ৰমোশ্যন আপোনালোকে আজিলৈকে দেখিছে কিন্তু বেলেগ কিছুমান যোনবিলাক বনায় কিছুমান সেইবিলাকে প্ৰমোশ্যন মাৰিবলৈ দিয়ে কিন্তু এইবিলাক যিবিলাক বেষ্ট বুকে কেতিয়াও প্ৰমোশ্যন নেমাৰে কাৰণ অলৰেডি বেষ্ট বুকবিলাকে জানে যে প্ৰমোশ্যন মাৰিব দৰকাৰ নাই মোৰ এনেও চেলিং হ'বই মই যিহেতু ভাল বস্তু বুলি গম পাইছে নহয় সেইবাবে মানে বেষ্ট বুককেইখন মোৰ ডেছক্ৰিপশ্যনত আছে আপোনালোকে লৈ ল'ব সেইখন বেষ্ট বুক আছামীয়াৰ বুক নতুন জানানে এইখিনি বহুত ভাল বুক হয় আৰু সম্পত্তিক জানানে চ' মই ডেছক্ৰিপশ্যনত থৈছোঁ আপোনালোকে পাৰিলে লৈ ল'ব চ' আজি ভিডিঅ'টো কেনেকুৱা লাগিল জনাব ভাল লাগিলে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব নেক্সট ভিডিঅ' কিহৰ ওপৰত লাগে চ' আজি টপিক্সটো ইমান বিচাৰি নাপালোঁ ভাবিও চিন্তিও নাচালোঁ চ' আপোনালোকে নেক্সট কিহৰ ওপৰত বনালে কমেণ্ট এটা কৰিলে মই সেই ভিডিঅ'ৰ ওপৰত বনাবলৈ চেষ্টা কৰিম ধন্যবাদ